আমি ৩৭ সংখ্যক এবাৰ মৰিগাঁও দিৱস পালন কৰিবলৈ ওলাইছিলোঁ আৰু তেতিয়া আমি ভাবিলোঁ যে আমাৰ কিয়নো আমি এই জিলা দিৱস ব্ৰহ্মপুত্ৰৰ পাৰত আমি আৰম্ভ কৰিব নোৱাৰোঁ। সেই উদ্দেশ্যে আমি সকলোৱে যেতিয়া আমাৰ গোটেই ৰাইজখিনি আমি বহিলোঁ, তেতিয়া এটা যিহেতু মই আগতেও টুৰিজম বিভাগত বহুত দিন চাকৰি কৰিছিলোঁ, তো মই এনেকুৱা ডেষ্টিনেশ্যনবিলাক আগতেও মানে আমি বিচাৰি ফুৰিছিলোঁ আমাৰ অসম টুৰিজমৰ ফালৰ পৰা যে কেনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ আমি জেগা যদি অসমতে আমি উলিয়াই দিব পাৰোঁ, এইখিনি উপভোগ কৰিব অসমৰ ৰাইজেও কৰিব আৰু ইয়াৰে ওচৰৰ ৰাইজে কৰিব। তাৰোপৰিও গোটেই আমাৰ নেশ্যনেল ৰাইজ যিখিনি আমাৰ টুৰিষ্ট আহে বাহিৰৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা আহে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, তেওঁলোকেও মানে বিচাৰে যে ব্ৰহ্মপুত্ৰখন আৰু চাবলৈ লাগে। আৰু বহুত ধৰণৰ আপোনাৰ কিছুমান ব্লগাৰ্ছ আহে, কিছুমান আপোনাৰ ৰিচাৰ্চাৰ্ছ আহে, এনেকুৱা ধৰণৰ মানুহ পৰ্যটক বিচাৰি ফুৰে জেগা, নতুন নতুন জেগা, আৰু সেই জেগাৰ বৈশিষ্ট্যবিলাকৰ ওপৰত তেওঁলোকে লক্ষ্য কৰি মানে টুৰিজম প্লেন কৰে। তো মই ভাবিলোঁ যে এনেও ইয়াতে অহাৰ পিছত মই গম পালোঁ যে লাহৰীঘাটত এনেকুৱাকৈ পিকনিক স্পট হিচাপে তেনেকুৱা একো নাই। তো ইয়াতে আৰু কি আমাৰ ইমান সুন্দৰ যিহেতু চৰ 15 অক্টোবৰ মানৰ পৰা এইখন চৰ যিহেতু আৰম্ভ হৈয়ে যায় আৰু 15 আপোনাৰ মাৰ্চৰলৈকে এটা ধুনীয়া এটা মানে আপোনাৰ পৰ্যটনৰ সময়। এইখিনি সময়ছোৱাত যদি আমি এটা চৰক এনেকুৱা ধুনীয়াকৈ যদি আমি পিকনিক স্পট হিচাপে ডেভেলপ কৰিব পাৰোঁ, সেই কনচেপ্টেৰে মানে আমি ভাবিলোঁ যে জিলা দিৱসে এটা উৎকৃষ্ট দিন হ'ব, যোনটো দিনত আমি এনেকুৱা ধৰণৰ এটা সুন্দৰ কাৰ্যসূচী হাতত ল'ব পাৰিম। আৰু মই বিৰাটেই সুখী যে ইমান মানে মানুহখিনিয়ে ভাল পাইছে, আৰু গোটেই মৰিগাঁও ৰাইজে হওক বা সকলো আমাৰ MLA ছাৰহঁতো গোটেইবোৰ আছে, বিশিষ্ট নাগৰিকসকল আছে, চবেই মানে এই কনচেপ্টটো খুবেই ভাল পাইছে। আৰু মই ভাবোঁ যে চবেই যথেষ্ট উৎসাহী এই মানে চৰলৈ আহি ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰত সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ। এইখন চৰ আৰু পিকনিক স্পট হিচাপে আমি ভালকৈ আৰু ডেভেলপ কৰিব লাগিব। ইয়াতে আমাৰ পঞ্চায়ত এৰিয়া ধুমকুৰা পৰিছে, তো তেওঁলোকক আমি দায়িত্ব দি দিম, তেওঁলোকে এই পিকনিক স্পটটো ডেভেলপ কৰিবৰ কাৰণে মেইনটেইনো কৰিব লাগিব গোটেই সময়ছোৱাটোত, যেন মানুহে আহি পেলাই এটা ধুনীয়া পৰিৱেশ পায়। সেইখিনিৰ কাৰণে আমি লক্ষ্য ৰাখি চৰৰ এইটো ডেভেলপমেণ্টৰ কামখিনি কৰিব লাগিব। মই অত্যন্ত সুখী, আৰু মই ভাবোঁ যে নিশ্চয় মানে সমূহ ৰাইজ, আৰু মই ভাবোঁ, মোৰ বিশ্বাস যে এদিন নহয় এদিন ইয়াতে অতি সোনকালে এই বিশ্বৰ ইণ্টাৰনেশ্যনেল টুৰিষ্টো আহি হয়তো এইখিনি জেগা বিচাৰি পাব। জিলা দিৱস এইবাৰ অলপমান আমি মানে ইমান বিশেষ মানে বহল কৰিব পৰা নাই, কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মানে তেখেতক স্মৰণ কৰাটো আমি ভাবোঁ জিলা দিৱসতকৈ, যিহেতু তেওঁ আজি পূৰ্বৰ জিলা দিৱসবিলাকত তেওঁ নিজে আহি ইয়াতে গীত পৰিৱেশন কৰি গৈছিলে। তো সেইকাৰণে আমি ঠিক তেনেকুৱা ভাবি থাকোঁতেই তেখেতৰ ইমান মানে পাব নলগীয়া খবৰ এটা আমি পালোঁ। সেইকাৰণে আমি যিখিনি আমি কাৰ্যসূচী লৈছোঁ, তেখেতৰ স্মৃতি কেনেকৈ আমি মানে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰোঁ, সেইকাৰণে আমি অহাকালিলৈ আমি চাৰণবিলত, যিহেতু আমাৰ মৰিগাঁৱৰ পৰা এটা তেওঁৰ প্ৰতিমূৰ্তি স্থাপনৰ কথাটো আহিছিল, আমি সেইটো জেগা চাৰণবিলত চিলেক্ট কৰি পেলাই আমি কাইলৈ তাতে নাহৰ গছৰ মানে বৃক্ষৰোপণ আৰু তাতে লগতে আমাৰ মানে আপোনাৰ মূৰ্তি স্থাপনৰ কাৰণে ভূমি পূজন কালি আমি চাৰণবিলৰ পাৰতে কৰিম। এটা সকলো যুৱক যুৱতীসকলক উৎসাহিত অনুপ্ৰাণিত কৰিবৰ কাৰণে এটা কুইজ কম্পিটিশ্যন, অ'পেন কুইজ কম্পিটিশ্যন, সেইটো আমি কালি জাগিৰোড মহাবিদ্যালয়ৰ আপোনাৰ কলেজৰ প্ৰাংগণত অডিটৰিয়ামত আমি অনুষ্ঠিত কৰিম দুপৰীয়া আপোনাৰ 12 বজাৰ পৰা। আৰু তাৰপিছত আমি এখন এই জিলা দিৱস উপলক্ষে এখন ছুভিনিয়াৰ এখন মানে স্মৃতিগ্ৰন্থ এখন আমি উলিয়াইছিলোঁ। সেইখনৰ নাম জুবিন গাৰ্গৰ ওপৰতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শব্দ যদি প্ৰেৰণা হয়, সেইখন ছুভিনিয়াৰ আমি অহাকালিলৈ ৰিলিজ কৰিম। তাৰে আমাৰ সন্ধিয়া মৰিগাঁও বিহুতলিত আমি জুবিন গাৰ্গক স্মৰণ কৰা তেওঁৰ গীতৰ সন্ধিয়া আমি তাতে ছুভিনিয়াৰখনৰ ৰিলিজৰ লগতে একেলগে সন্ধিয়াটো ৰাখিম। আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে ছুভিনিয়াৰ আহিব, আৰু আমাৰ ইয়াতে আৰু
বহু ধৰণৰ শিল্পী আহিব, গুৱাহাটীৰ পৰাও আহিব কেইগৰাকীমান। আপোনালোকক সকলোকে আহ্বান কৰিছোঁ যে এইখিনি কাৰ্যসূচীত আপোনালোকে যেন ওতঃপ্ৰোতভাৱে ইয়াতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।